তাৰ ৰূপজ্যোতিয়ে ধেনুকাৰলৈ স্বীকাৰ কৰে নিজে। মই চুমা বাবাৰ কথা আৰে হাবতি ধৰে নেকি চুমা খোৱাৰ লগতে এইবোৰে দেখিবৰ কাৰণে মই জীয়াই আছিলো। এইবোৰ দেখিবৰ কাৰণে মই জীয়াই আছিলো। চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া এই চুমা খোৱাৰ লগতে হাবতি ধৰা এনেকুৱা নহয় এনেকুৱাকে হাবতি নধৰে নহয়। এইবোৰ চাবৰ কাৰণে মই জীয়াই আছিলো নেকি ৰমেন দা? মই আমাৰ যোৰহাটৰ এন্দুৰে কৈ গৈছে ইয়াৰ কাৰণে। এন্দুৰে কৈ গৈছে বান্দৰো চাই কেতিয়াবা ধেনুকাৰলৈ। আজি আমাৰ সভাপতি মহোদয় মহিলা আন্দোলন সভাপতি মহোদয় মহিলাৰ বিষয়ে এনেকুৱা অশালীন কথা বিধানসভাত আলোচনা হ'ব নালাগে। যদি কোনোবাই কয় মহিলাৰ বিষয় সভাপতি মহোদয় আমাৰ আই ভাই ভনীসকল যেনেকে কৈছে কথা মহিলাৰ বিষয়ে কোৱা নাই। এইটো যোনে কৰিছে, যোনে অশালীন ব্যৱহাৰ কৰিছে তাৰ বিষয়ে কোৱা হৈছে। মই এটা কথা দি অপকৰ্মৰ যোনে কৰিছে তাৰ বিষয়ে কোৱা হৈছে। এটা কথা দি মই কাৰো নাম লোৱা নাই। মোৰ নাম ৰূপজ্যোতি কৰ্মী। মোক সমষ্টিত ধনু বুলি মাতে। আপুনি ধেনুলৈ স্বীকাৰ কৰিছিলে নে নাই? ধনু ধেনুকাৰলৈ আপুনি স্বীকাৰ কৰিছিলে নে এইটো কওক। এইবোৰ নহয়। আপুনি ধেনুকাৰলৈ স্বীকাৰ কৰিছিলে নে নাই কওক। মাটি যোনে দখল কৰি আপুনি নিজে স্বীকাৰ কৰে। এতিয়া আপুনি এনভাইৰনমেণ্টৰ কথা ক'বলৈ আহিছে। নেতা হৈছে তেওঁলোকৰ চাপৰ্টৰ কথা কৈ আছে, সন্দেহযুক্ত নাগৰিকৰ কথা আপুনি কৈ থাকক। আপুনি তেওঁলোকক চাপৰ্ট কৰি অসমৰ ৰাইজে দেখি পাই আছে কি বিষয় বান্দৰ নোহোৱা হৈছে। 1 কোটি ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ৰোপণৰ ব্যৱস্থা গ্ৰহণ কৰা। ছাৰ আজি মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে যি ক'ব পাৰিলে নাই মোৰ মাজত নক'ব। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে মোৰ মাজত যি কথা ক'ব পাৰিম নে নোৱাৰিম? আপুনি কয় চুমা বাবাৰ কথা ইয়াত শুনিব হোৱা নাই। মই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা কওঁতে আপুনিতো কয় যি কথা ক'ব পাৰিম নে নোৱাৰিম? মই এজন বিধায়ক, মোৰ অধিকাৰ আছে। অধিকাৰৰ মতে কম 17 মিনিট 1 ছেকেণ্ড মই বেছি নকওঁ, 1 ছেকেণ্ডো মই কম নকওঁ। 17 মিনিট মই পুৰা কম। সভাপতি মহোদয় আপুনি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ইয়াত চুমা বাবাৰ কথা শুনিবলৈ অহা নাই। কথা পাতি থাকিম ইয়াত মই চুমা বাবাৰ কথা শুনিবলৈ অহা নাই। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে বেলেগ কথা পাতি থাকিব পাৰিম নেকি? কথা শুনিবলৈ অহা নাই। আপুনি বেলেগ ডিপাৰ্টমেণ্টৰ কথা পাতি আছো। ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কথা পাতোতে ফৰেষ্ট দখল কৰা মানুহৰ কথা পাতিব লাগিব নহয়।